জাতীয় সংগীতটো ভুলকে গাইছে বহুত ভুলকে গাইছে নিজৰ জাতীয় সংগীতটো খুব শ্ৰদ্ধাৰে গাব লাগে আৰু সকলোৱে চৰ্চা ৰাখিব লাগে কোনো মঞ্চত যাতে নিজৰ জাতীয় সংগীতটোক এটা শব্দ ভুল নহয় সেইটোকে কামনা কৰিছো অনাগত দিনত যাতে ৰাষ্ট্ৰীয় সংগীত শিকিবলৈ গৈ জাতীয় সংগীত পাহৰিছে নেকি নাই নাই ৰাষ্ট্ৰীয় সংগীতটোক আমি মৰ্যাদা যেনেকৈ দিব লাগিব তেনেকৈ জাতীয় সংগীতটোক দিব লাগিব আমাৰ গৈছে এবাৰ গৈছে দুইবাৰে ভুলিছে খালি লাষ্টত মুখনি হেৰি তোমাৰ ঠাইত এবাৰ কৈ দিলে সেইটোৱে ভুল হৈছে মানে প্ৰথমবাৰ বেছি হৈছে আৰু বহুতে শ্ল' গাইছে চাই লো এবাৰ মুখনি তোমাৰ হেঁপা মোৰ তেওঁলোকে কৈছে চাই লো এবাৰ মুখনি আমাৰ এবাৰ হেঁপা মোৰ পলু এইটো কৈছে একচুৱেলি এবাৰ আমাৰ নহয় তোমাৰ এইটো ভুলকৈ গোৱাটো আচলতে অপৰাধ মই সেই বুলি ভাবোঁ মই প্ৰতিবাদ কৰিবলৈ গৈছিলোঁ কিন্তু বিধায়ক মহোদয় মোৰ বন্ধু হয় মোক তেওঁ ৰখালে ক'লে হ'ব দে কিন্তু কৈছে মই ক'লোঁ কথাটো তেওঁ এইটো ভুলটো স্বীকাৰ কৰিছে কিন্তু আচলতে এইটো আমাৰ অন্তৰাত্মাত বাজি থাকে সকলো সময়তে আমি এয়া পৰিৱেশন কৰোঁ স্কুলত সদায় আমি এয়া পৰিৱেশন কৰোঁ গতিকে মানে মই এইটো অলপ দুখ পালোঁ আৰু এইটো যাতে যেতিয়া আমি পুনৰাবৃত্তি যাতে নহয় তাকে মই আশা কৰিম আৰু মানে এই অনুষ্ঠানটো মানে ছাত্ৰ ছাত্ৰীসকলে আহ্বান কৰিছে যে এই জাতীয় সংগীত কেনেকৈ গাব বিচাৰে শুদ্ধকৈ গাব বিচাৰে হয় এইটো তেওঁলোকে যদি সেইটো বিচাৰিছে এইটো বৰ ভাল কথা আকৌ এবাৰ পৰিৱেশন হ'লে নিশ্চয় ভাল হ'ব এইটো শুদ্ধকৈ জাতীয় সংগীতটো ভুলকে গাইছে বহুত ভুলকে গাইছে আমি অনুৰোধ কৰিছো একেবাৰে আমাক গাবলৈ দিব লাগে আমি অনুৰোধ কৰিছো দুবাৰ গাইছে লাষ্টত দুবাৰকে গাইছে বেয়া হৈছে আমি অনুৰোধ কৰিছো এবাৰটো বাৰে বাৰে দুবাৰ ৰিপিট কৰিছে কিন্তু কথা হ'ল আমি জাতীয় সংগীত নাই আপোনালোকে এই যিটো ৰেকৰ্ডিং হৈছে জাতীয় সংগীতটো যদি নাই মই ক'ব বিচাৰিছোঁ নিজৰ জাতীয় সংগীতটো খুব শ্ৰদ্ধাৰে গাব লাগে আৰু সকলোৱে চৰ্চা ৰাখিব লাগে কোনো মঞ্চত যাতে নিজৰ জাতীয় সংগীতটোক এটা শব্দ ভুল নহয় সেইটোকে কামনা কৰিছোঁ অনাগত দিনত যাতে ৰাষ্ট্ৰীয় সংগীত শিকিবলৈ গৈ জাতীয় সংগীত পাহৰিছে নেকি নাই নাই ৰাষ্ট্ৰীয় সংগীতটোক আমি মৰ্যাদা যেনেকৈ দিব লাগিব তেনেকৈ জাতীয় সংগীতটোক দিব লাগিব দুইটা সংগীতে আমাৰ কাৰণে অমূল্য ৰত্ন হয় এই ৰত্ন দুভাগক যদি আমি চম্ভালি ৰাখিব নোৱাৰোঁ আমি মঞ্চত যদি ভুলকৈ মানে দুইবাৰতে ভুলকৈ গাইছে আৰু সেইটো যাতে অনাগত দিনত নহয় প্ৰত্যেকজন মানে নাগৰিক যদি হৈ থাকোঁ আমি তেতিয়াহ'লে আমি সচেতন নাগৰিক হিচাপে আমি সেইখিনি কথা সদায় মনত ৰাখিব লাগিব দ্বিতীয় ৰূপক দাই আকৌ এবাৰ যিহেতুকে সেই চেষ্টাটো ৰাখিছে যাতে শুদ্ধ হওক ভাল হওক যিহেতুকে আমাৰ নগাঁৱৰ গৌৰৱ ৰূপক দাই সদায় সুচিন্তাৰে আগবাঢ়ি থাকে তেখেতৰ চিন্তাধাৰাক আমি সদায় শলাগি থাকোঁ কিন্তু দ্বিতীয়বাৰত সেই একেটা ভুল কৰাৰ কাৰণে আমি অকণমান দুখিত হৈছোঁ কিন্তু ঠিক আছে অনাগত দিনত যাতে আৰু কোনোদিন ভুল নহয় নিজৰ জাতীয় সংগীতটোক যাতে বুকুত আঁকোৱালি ৰাখি পেলাই শ্ৰদ্ধাৰে যাতে মানে গায় সেইটোকে কামনা কৰিছোঁ আৰু ক'লোঁ নহয় দুবাৰ নকওঁ আৰু এতিয়া আপুনি আয়োজকৰ কথা কয় আয়োজক মণ্ডলী আছে নে ইয়াত জয় যোনে আয়োজনা কৰিছিলে নাই নাই আয়োজক আমি নহয় আয়োজক সেই জয় আৰু নিহাল আৰু মহেন ভজংকা বুলি তিনিজন কিন্তু ভুল লাষ্টত ষ্টেজৰ পৰা কোনো ভুল হোৱা নাই কিন্তু সকলোৱে গাওঁতে তোমাকতো আমাক ক'ব পাৰে কোনোবাই নাজানো আমি ষ্টেজৰ পৰা সেইটো শুনা নাই কিন্তু ষ্টেজৰ পৰা যিখিনি আউটপুট ওলাইছে ঠিকে আছে এইখিনি কথা ক'লোঁ যে গোটেইখিনি কথা ক'লোঁ নহয় হা নহয় 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 চাওক এটা ষ্টেজৰ চাওক এইখিনিৰ পৰা বহুত মানুহে গাইছে ইয়াত লোকেল পলিটিচিয়ানো উঠি গৈছে লোকেল পলিটিচিয়ান উঠিছে বাকী
নহয় শুনক, পলিটিচিয়ানো উঠি গৈছে, কথাখিনি শুনি লওক। অ মোৰ আপোনাৰ দেশটো প্ৰথম কথা সকলোৰে হৃদয়ত থকা গান। তোমাৰটো আমাৰ কোনোবাই যদি কৈছে সেই পাৰ্টিকুলাৰ ব্যক্তিজনৰ ভুল, কিন্তু এই আই মাতৃসকলে যি গালে, এই নগাঁৱৰ তেওঁলোকে আজি নহয় 15 আপোনালোকে শুনি লওক কথাটো, 15 বছৰ নে 25 বছৰৰ পৰা তেওঁলোকে এই জেগাই জেগাই গাই ফুৰিছে। তেওঁলোকে শুদ্ধভাৱে গাইছে, কোনো তেওঁলোকক লিখি দিয়াৰ দৰকাৰ নাই, মোবাইল চাইও গোৱা নাই তেখেতসকলে, তেওঁলোকৰ কোনো ভুল হোৱা নাই। কিন্তু প্ৰথমতে যেতিয়া গাইছিলে যে ল'ৰাজন উঠি আহিছিলে কোনোবাই ভুলকৈ, সেইটো বেলেগ কথা। আমাৰ অনুষ্ঠানটো মোৰ আপোনাৰ লাষ্টত ৰাখিছিলোঁ, এই যে গ্ৰুপটো তাত ভুলকৈ তেওঁলোকে গোৱা নাই। আৰু এতিয়া চাৰিওফালে গোটেই জনগণে যদি গাইছে, ইয়াৰ পৰা এটা গুঞ্জন এটা যদি তোমাৰ পৰা আমাৰ কৈছে কোনোবাই, তোমাৰটো আমাৰ কৈছে, তেতিয়াহ'লে গাই থকা বা আয়োজকৰ ভুল নহয় আচলতে। আৰু প্ৰথমটো এই যোন আমাৰ ৰূপক শৰ্মা তেখেতেও কৈছে যে আয়োজকৰ ভুল নহয়, এইটো তেখেতে আচলতে মাতি দিছিলে প্ৰথমতে এজন। ব্যৱস্থা মানে আমাৰ ব্যৱস্থাটো লাষ্টত যিটো গোৱা হ'ল, হয় বন্দে বন্দে মাতৰম প্ৰেক্টিছ শুনক বন্দে মাতৰম প্ৰেক্টিছ এতিয়া চাওক ইয়াত আহিছে কমচে কম 10-15 হাজাৰ মানুহক প্ৰেক্টিছ কৰা সম্ভৱ নহয়। আমাৰ এইটো প্ৰচেষ্টা এটা চাওক, বন্দে মাতৰমৰ প্ৰচেষ্টা 4টা লাইনৰ বাহিৰে কোনেও নাজানে। আপুনি বস্তুটো শুনক, শুনক আপুনি এটা যোগাত্মক দিশত চাওক। আপুনি যদি ঋণাত্মক দিশ উলিয়াবলৈ চাই, এনেকুৱা নিগেটিভ কথা হ'ল আমাৰ অসমখনক ভাল পোৱা মানুহবিলাকৰ, শুনক মোৰ কথাটো শুনক আপুনি শুনক মোৰ কথাটো শুনি লওক। মই কি ক'বলৈ বিচাৰিছোঁ, আপুনি যদি যোগাত্মকভাৱে এইটো প্ৰচাৰ কৰিব বিচাৰিছে, যোগাত্মক কৰিব পাৰে, ইটছ আপ টু ইউ। আপুনি যদি ভাবিছে যে জনগণৰ ষ্টেজৰ ছাইডত ৰখি থকা, ষ্টেজৰ পিছফালে থকা কোনোবাই, শুনক মাইকত লাষ্টত মইতো ভুল শুনা নাই, ইয়াত আই মাতৃসকলেহে গাইছে, আমিতো পিছতহে আছোঁ, আই মাতৃসকলে গাইছে। আপুনি শুনি চাব পাৰে, তাত কোনোবাই যদি এটা শব্দ ইফাল সিফাল কৰিছে, কোনোবা তেওঁ পাৰ্টিকুলাৰ ব্যক্তিয়ে কৰিব পাৰে। কাৰণ নাই শুনিছোঁ, মই শুনিছোঁ, ভালকৈ শুনিছোঁ, কাৰণ আমাৰ পিছফালে আছোঁ, ধুনীয়াকৈ তাত গাইছে। তাৰ উপৰিও যদি কোনোবাই কিবা কৈছে, ব্যক্তিগতভাৱে কোনোবাই কৰিছে, সেইটো না আয়োজক মণ্ডলীৰ কথা, কাৰণ ইয়াৰ গোটেই সমগ্ৰ কিমান হাজাৰ হাজাৰ জনতাই একেলগে গাইছে সেইটো। আৰু মই সকলোকে মই আহ্বান কৰিছোঁ, बच्चा लोग बोल रहा है, वो भी बोल रहा है, वो बोल रहा है, फिर से भूल गए, गलत गए। अच्छा, आप लोग ऐसे कैसे होगा? इतना बड़ा प्रोग्राम बनाया है, असम में है, आप लोग असम का जातीय संगीत जो है इतना भूल से 2 बार गाया, 2 बार ही भूल। यहाँ के जो फर्स्ट टाइम भूल हुआ ना, वो यहाँ का कोई लोकल भाई था जिनको हम नहीं जानते हैं, उसने माइक लेकर के उसने मिस्टेक किया है। इसमें ओम मंडी का कोई मिस्टेक नहीं है। अभी तो खुद आपके सब यहाँ के लोकल लोग ही गा रहे थे। পৃথিৱীৰ কতো বিচাৰি জনমটো নোপোৱা কৰিলেও পাৰ। অ ৰূপা ঠাই, অ মোৰ অসমীয়াই, চাই এবাৰ মুখানি তোমাৰ, হেঁপাহ মোৰ বলোৱানা। অ মোৰ আপোনাৰ দেশ, অ মোৰ খুৰীয়া দেশ, এনেখন শুৱলা, এনেখন সুফলা, এনেখন মৰমৰ দেশ।
ধন্যবাদ